ৰূপহীঘাটৰ লৰিমুখ বজাৰত নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড। আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানত সংঘটিত হয় ডকাইতি কাণ্ডটো। লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন লুট কৰে ডকাইতৰ দলটোৱে। কাৱৈমাৰীৰ টহলদাৰী আৰক্ষীৰ সন্মুখতেই লুটপাটৰ অভিযোগ। আৰু পূৰ্বেও দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি চলি আছিল সংঘাত। আৰু এই ঘটনাক লৈ কাৱৈমাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰু নিশাৰ ভাগত সংঘটিত হৈছে এই ডকাইতি কাণ্ডটো। আৰু ইয়াৰ পূৰ্বেও দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি এক সংঘাত চলি আছিল বুলি জানিব পৰা গৈছে। আৰু কাৱৈমাৰী টহলদাৰী আৰক্ষীৰ সন্মুখতেই লুটপাটৰ অভিযোগ ডকাইতৰ বিৰুদ্ধে। আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানখনত নিশাৰ ভাগত ডকাইতে চলাই লুটপাট, লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন লুট কৰি নিছে ডকাইতে। আমি ৰাতি 2টা বজাত গম পাইছো আমাৰ দোকানত লুটপাট চলি আছে। ডকাইতৰ দল আহিছিলে, এই 15-20টা মান মানুহ আহিছিলে। আহি পিছত দোকান লুটপাট চলি আছে। কি দোকান আছিল? হাৰ্ডৱেৰ দোকান আছিলে। কোন বজাৰত? লৰিমুখ বজাৰ বুলি কয়। লৰিমুখ বজাৰ। কিমান টকা বস্তু আছিল? ধৰক 1 কোটি মান হ'ব। কেনেকে নিছে তেওঁলোকে? সিহঁতে আহিছে, আহি তালা চলা ভাঙিছে। আমাৰ বেটেলিয়ান দুজন আছিলে। দুজনৰ পিছত সিহঁতৰ লগত কিবা হেলাহেলি হৈছে। হোৱাৰ পিছত সেইটো গুচি গৈছে। গৈ মেলি আকৌ পুলিচ লগত লৈ আহিছে সিহঁত। এই আমাৰ ওচি চাৰক আহিছে। অহাৰ পিছত সেইকেইটা পলাইছে। আৰক্ষীৰ সন্মুখতে ডকাইতি কাণ্ড? হয়, সন্মুখত হৈছে। কোন থানা আছিল? এটা আপোনাৰ কাৱৈমাৰী থানাত আছে। তেওঁলোকৰ সন্মুখতে হৈছিল? সন্মুখত হৈছে। ভিডিঅ' আছে তো? এই ছাৰৰ এই আপোনাৰ বেটেৰীৰ নামটো কি আছিলে? কিমান টকাৰ বস্তু দিছে? 1 কোটি টকা মান। নগদ ধনো আছিলে নেকি? নগদ ধন আছিলে আপোনাৰ 1,70,000 টকা নগদ ধন আছিলে। নগদ ধন আছিলে। আপোনাৰ দোকানত চিচিটিভি নাছিলে? আছিলে। গোটেইকেইটা ভাঙিছে সিহঁতে। যিকেইটা আপোনাৰ ভিডিঅ' ফুটেজ ৰূপহীঘাটৰ লৰিমুখ বজাৰত নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড। আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানত সংঘটিত হয় ডকাইতি কাণ্ডটো। লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন লুট কৰে ডকাইতৰ দলটোৱে। কাৱৈমাৰীৰ টহলদাৰী আৰক্ষীৰ সন্মুখতেই লুটপাটৰ অভিযোগ। আৰু পূৰ্বেও দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি চলি আছিল সংঘাত। আৰু এই ঘটনাক লৈ কাৱৈমাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰু নিশাৰ ভাগত সংঘটিত হৈছে এই ডকাইতি কাণ্ডটো। আৰু ইয়াৰ পূৰ্বেও দোকানখনৰ ভূমিক কেন্দ্ৰ কৰি এক সংঘাত চলি আছিল বুলি জানিব পৰা গৈছে। আৰু কাৱৈমাৰী টহলদাৰী আৰক্ষীৰ সন্মুখতেই লুটপাটৰ অভিযোগ ডকাইতৰ বিৰুদ্ধে। আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানখনত নিশাৰ ভাগত ডকাইতে চলাই লুটপাট, লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন লুট কৰি নিছে ডকাইতে। আমি ৰাতি 2টা বজাত গম পাইছো আমাৰ দোকানত লুটপাট চলি আছে। ডকাইতৰ দল আহিছিলে, এই 15-20টা মান মানুহ আহিছিলে। আহি পিছত দোকান লুটপাট চলি আছে। কি দোকান আছিল? হাৰ্ডৱেৰ দোকান আছিলে। কোন বজাৰত? লৰিমুখ বজাৰ বুলি কয়। লৰিমুখ বজাৰ। কিমান টকা বস্তু আছিল? ধৰক 1 কোটি মান হ'ব। কেনেকে নিছে তেওঁলোকে? সিহঁতে আহিছে, আহি তালা চলা ভাঙিছে। আমাৰ বেটেলিয়ান দুজন আছিলে। দুজনৰ পিছত সিহঁতৰ লগত কিবা হেলাহেলি হৈছে। হোৱাৰ পিছত সেইটো গুচি গৈছে। গৈ মেলি আকৌ পুলিচ লগত লৈ আহিছে সিহঁত। এই আমাৰ ওচি চাৰক আহিছে। অহাৰ পিছত সেইকেইটা পলাইছে। আৰক্ষীৰ সন্মুখতে ডকাইতি কাণ্ড? হয়, সন্মুখত হৈছে। কোন থানা আছিল? এটা আপোনাৰ কাৱৈমাৰী থানাত আছে। তেওঁলোকৰ সন্মুখতে হৈছিল? সন্মুখত হৈছে। ভিডিঅ' আছে তো? এই ছাৰৰ এই আপোনাৰ বেটেৰীৰ নামটো কি আছিলে? কিমান টকাৰ বস্তু দিছে? 1 কোটি টকা মান। নগদ ধনো আছিলে নেকি? নগদ ধন আছিলে আপোনাৰ 1,70,000 টকা নগদ ধন আছিলে। নগদ ধন আছিলে। আপোনাৰ দোকানত চিচিটিভি নাছিলে? আছিলে। গোটেইকেইটা ভাঙিছে সিহঁতে। যিকেইটা আপোনাৰ ভিডিঅ' ফুটেজ